আজিৰ যুগত বিনা কাৰণত কোন মানুহে কাক সহায় কৰে সময় দেখোন কাৰো হাতত নাই কেৱল নিজৰ কথাই বহুতে চিন্তা কৰি থাকে আজি আমি এনেকুৱা এগৰাকী যুৱকৰ কথা পাতিম যালৈ প্ৰতিদিনে 150ৰ ওপৰত ফোন কল আহে তেওঁ কিন্তু কোনো মন্ত্ৰী বিধায়ক বা জনপ্ৰতিনিধি নহয় কিন্তু বৰ্তমান সময়ত তেওঁৰ যেন কামেই হৈ পৰিছে আনক সহায় কৰা তেওঁ আন কোনো নহয় তেওঁ হল সময় গগৈ এগৰাকী কন্টেন্ট ক্ৰিয়েটৰ তথা ইউটিউবাৰ আজি সময় গগৈ সৰ্বত্ৰ জনপ্ৰিয় নিজৰ কামেৰে নিজৰ ব্যতিক্ৰমী কিছুমান প্ৰচেষ্টাই তেওঁক এতিয়া সমাজত এক অন্য ধৰণে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে যদি আমি তেওঁৰ সোশ্যাল মিডিয়া পেজটো খুলি চাওঁ আমি দেখিম তেওঁ বিভিন্ন সময়ত আৰ্তজনৰ কাষত থিয় হৈছে আৰু তাত তেওঁৰ কোনো স্বাৰ্থ নাই তেওঁ কেৱল মানৱ সেৱা তেওঁ কেৱল সেই কাম ভাল পায় বাবে তেওঁ তেনেদৰে মানুহক সহায় কৰি আহিছে তেওঁ কি কৰিছে কি নাই কৰা আমি সকলোৱে নাজানিলেও বহুতে কিন্তু অলপ হলেও আমি জানো কিছুদিন পূৰ্বে এগৰাকী বৃদ্ধা মহিলা বিশেষ সমস্যাত পৰিল সেই গৃহহাৰা মহিলাগৰাকীয়ে সেই সময়ত কোনো জনপ্ৰতিনিধি বা আন কোনো প্ৰশাসনৰ লোকলৈ মনত নেপেলালে তেওঁ মনত পেলালে কেৱল সময় গগৈলৈ আৰু সময় গগৈক তেওঁ ফোন কৰি নিজৰ সমস্যাৰ কথা ক'লে আৰু পিছ মুহূৰ্তত সময় গগৈ আহি মহিলাগৰাকীক সহায় কৰাৰ লগতে তেওঁ ঘৰখন নতুনকৈ সাজি দিলে ঠিক সেইদৰে এজন যুৱকৰ ঘৰটো সময় গগৈয়ে সাজি দিয়াৰ পণ ল'লে আৰু সেই যুৱকজনেও ঘৰটো মেৰামতিৰ সময়ত লাগি ভাগি দিলে যেতিয়া সময় গগৈয়ে আনসকলক হাজিৰা দিবৰ বাবে ঠিক কৰিলে সেই সময়ত সেই ঘৰৰ যুৱকজনেও সময় গগৈৰ ওচৰত আহি হাত পাতিলে যে দাদা মোৰ হাজিৰা তেতিয়া কাষতে থকা এজন লোকে মনত পেলাই দিলে যে এই ঘৰটো যে বনাইছে এই ঘৰটোনো কাৰ ইয়াৰ পৰাই নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে সময় গগৈৰ বৰ্তমান প্ৰাসংগিকতা বা সময় গগৈৰ সেই ব্যতিক্ৰমী চিন্তা আজিকালিতো কন্টেন্ট ক্ৰিয়েটৰ বা ইউটিউবাৰ্ছৰ অভাৱ নাই বহুতে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই কন্টেন্ট বনাই সোশ্যাল মিডিয়াত আপলোড কৰে নিজৰ কন্টেন্টৰ জৰিয়তে কিছুমান পপুলাৰ হয় কিছুমান ট্ৰলৰ সন্মুখীন হয় সোশ্যাল মিডিয়াক কোনে কেনে ধৰণে ব্যৱহাৰ কৰিছে সেয়া আমি দেখি আছো ইউটিউবাৰ হোৱাৰ নামত কন্টেন্ট বনোৱাৰ নামত কিছুমানৰ অশ্লীল কাম-কাজ অশ্লীল ভংগীমাৰে নৃত্য আমি সদায় প্ৰত্যক্ষ কৰি আছো কিন্তু তাৰ মাজত সময় গগৈ ব্যতিক্ৰম কাৰণ তেওঁৰ নিজৰ কাম-কাজ তেওঁৰ নিজৰ কৰ্মৰাজি অন্য ধৰণে দাঙি ধৰিছে দুদিনমান পূৰ্বে এই যুৱকজনৰ এটা ইন্টাৰভিউ চাইছিলো তেতিয়া সময় গগৈক সোধা হৈছিল যে তেওঁ কেতিয়াবা বেয়া মানুহ লগ পাইছেনে চক্ৰপাণী পৰাশৰৰ সৈতে সেই ইন্টাৰভিউটো আছিল তেতিয়া সময় গগৈয়ে কৈছিল যে মই সেই মানুহজনক বেয়া মানুহ বুলি কেতিয়াও ক'ব নোৱাৰো কাৰণ ময়ো কেতিয়াবা কাৰোবাৰ কাৰণে হয়তো বেয়া মানুহ হ'ব পাৰো সেই কাৰণে কোনো এজন মই বেয়া পোৱা মানুহ হ'ল বুলি তেওঁ আনৰ বাবে ভালো হ'ব পাৰে গতিকে ভাল বেয়াৰ ডেফিনিশ্যনটো মই দিব নাযাওঁ আৰু এই কথাষাৰে বহু কথা কৈ গ'ল আৰু তেওঁৰ যি চিন্তাধাৰা ইয়াত প্ৰকাশ পালে এইজন সময় গগৈ এটা সময়ত সুইগীত কাম কৰিছিল আৰু সুইগীত কাম কৰি থকাৰ সময়ত তেওঁ APSCৰ কোচিং কৰি আছিল যেতিয়া সুইগীত তেওঁ কাম কৰি আছিল খাদ্য ডেলিভাৰী দিয়াৰ পাছত যিখিনি অতিৰিক্ত খাদ্য তেওঁ থাকি গৈছিল সেইখিনি তেওঁ পদপথৰ অনাহাৰে থকা লোকসকলৰ মাজত বিলাই দিছিল কেৱল ইমানেই নহয় ৰাস্তাত থকা জীৱ-জন্তু বিশেষকৈ মেকুৰী গৰু কুকুৰ এইবিলাককো বিভিন্ন সময়ত খাদ্যৰ যোগান ধৰিছে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা জীৱ-জন্তুবোৰকো তেওঁ সময় অনুসৰি চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে কোভিডৰ লকডাউনৰ সময়ত এনে এটা পৰিৱেশ আহি পৰিছিল ৰাস্তাত থকা কুকুৰবোৰ খাদ্য খোৱাৰ পৰা বঞ্চিত হৈছিল আৰু সেই সময়ত সময় গগৈহঁতৰ দৰে কেইজনমান যুৱকে
এই জীৱ-জন্তুবোৰক খাদ্য দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছিল ঠিক সেইদৰে নিশা যেতিয়া ৰাস্তাত কুকুৰ থাকে তেতিয়া সেই কুকুৰবিলাকক কোনোবা বাহনে খুন্দিয়াই থৈ গুচি যায় আৰু সেই সময়ত সময় গগৈহঁতৰ দৰে যুৱকে সেই কুকুৰবিলাকৰ ডিঙিত লাইট প্ৰটেক্টৰ আৰি দিছিল যাতে আঁতৰৰ পৰা জিলিকি যায় আৰু দুৰ্ঘটনা হোৱাৰ পৰা যাতে সেই জীৱ-জন্তুবিলাক ৰক্ষা পৰে ছ'চিয়েল মিডিয়াক কিদৰে হট পথত ব্যৱহাৰ কৰিব পাৰি এয়া সময় গগৈৰ পৰা শিকিব পাৰি কোনো লোক যদি অনাহাৰে আছে কাৰোবাৰ যদি ঘৰ নাই বানপানীৰ ফলত কোনো লোকৰ যদি বিলয় বিপত্তি নোহোৱা হৈছে সেই সমূহৰ কাষত থিয় দিছে সময় গগৈ আৰু তেওঁলোকক যিমান দূৰলৈকে তেওঁ পাৰে সিমান দূৰলৈকে সহায় কৰি আহিছে আজি কোৱা নাই যে সকলো সময় গগৈ হওক কিন্তু সময় গগৈৰ যি এই পথক কিন্তু সকলোৱে প্ৰশংসা কৰা উচিত আৰু ছ'চিয়েল মিডিয়াক ভালভাৱেও যে ব্যৱহাৰ কৰিব পাৰি এই কথা নিশ্চয়কৈ সময় গগৈয়ে বুজাই দিছে কেৱল সময় গগৈ বুলিয়েই নহয় এনে ধৰণৰ বহু যুৱক আছে যিসকলে নীৰৱে বহু কাম কৰি গৈছে আৰু এই সকল যুৱককো আমি মাজে সময়ে আপোনালোকৰ মাজলৈ লৈ আহিম ইতিমধ্যে আমি প্ৰস্তুত কৰা ডাক্তৰ সদাগৰ দেউৰীৰ ভিডিঅ'টো আপোনালোকে অতি সুন্দৰভাৱে আঁকোৱালি লৈছে তাৰ বাবে আমি সকলোৰে ওচৰত ধন্যবাদ জনাইছো আৰু ভৱিষ্যতৰ দিনতো আমাৰ চেনেলটোক আপোনালোকে এনেদৰে মৰম কৰি যাব বুলি আশা কৰিছো মাজে সময়ে আমি পুনৰ সমাজত কাম কৰি থকা এনে কিছুমান লোকক আপোনালোকৰ মাজলৈ লৈ আহিম চিনাকি কৰাই দিম আমাৰ এই প্ৰচেষ্টাত আপোনালোকো হওক সহযাত্ৰী আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম